ॐ श्रीगणेशाय नमः। নমস্কাৰ, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গ্ৰহৰ প্ৰভাৱৰ বিষয়ে জনাৰ আগতে আহক আজিৰ পবিত্ৰ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰীৰাম বা আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি সোমবাৰ ২০২৬ চনৰ জুলাই মাহৰ ১৩ তাৰিখ। আজি জ্যেষ্ঠ মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি। চতুৰ্দশী তিথিয়ে মনৰ শান্তি আৰু আত্মিক শক্তি বৃদ্ধি কৰাত বিশেষ সহায় কৰে। আজি মৃগশিৰা নক্ষত্ৰ, যিয়ে আপোনাৰ সৃজনশীলতা বৃদ্ধি কৰে। আবেলি ৪:১ ধ্ৰুৱ যোগ থাকিব, যিয়ে কামত স্থিৰতা প্ৰদান কৰে। আজি সূৰ্যোদয় ৰাতিপুৱা ৫:৪৯ আৰু সূৰ্যাস্ত সন্ধিয়া ৭:১৬ হ'ব। ৰাতিপুৱা ৭:৩০ পৰা ৯:১১ ৰাহু কাল থাকিব। এই অশুভ সময়ত কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব। আৰু আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া ১২:০৭ পৰা ১২:৫৯ থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ জাতক জাতিকাসকল, আজি ১৩ জুলাই সোমবাৰ। আজিৰ দিনটো আপোনাৰ বাবে জীৱনৰ সমস্যাবোৰৰ সৈতে মোকাবিলা কৰিবলৈ নিজকে অধিক নমনীয় আৰু পৰিৱৰ্তনশীল কৰি তোলাৰ দিন। চন্দ্ৰ আজি মিথুন ৰাশিত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ মনত চাল্টাৰ জোৱাৰ উঠিব। আপুনি আজি উৎসাহ আৰু শক্তিৰে ভৰি থাকিব। এটা ইতিবাচক দৃষ্টিভংগীয়ে যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা কেনেকৈ বৃদ্ধি কৰে সেয়া আপুনি আজি অনুভৱ কৰিব। আপুনি যিকোনো পৰিস্থিতিৰ সৈতে খাপ খাবলৈ সক্ষম সেয়া মনত ৰাখক আৰু জীৱনৰ সম্পূৰ্ণ আনন্দ লওক। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত নতুন কিবা পৰীক্ষা কৰাৰ বাবে উত্তম। মনোযোগ বৃদ্ধি কৰক, অৰ্থহীন কথাত মন নিদিব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত আজি কথা-বতৰা অতি গুৰুত্বপূৰ্ণ হ'ব। সংগীৰ সৈতে মুকলিকৈ কথা পাতক, ই ভুল বুজাবুজি দূৰ কৰিব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা কামত নতুন উৎসাহ লৈ আহিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰগতিৰ। আপোনাৰ নমনীয় স্বভাৱে আপোনাক কৰ্মক্ষেত্ৰত আনতকৈ পৃথক কৰি তুলিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। শনিৰ প্ৰভাৱৰ বাবে অলপ ভাগৰ অনুভৱ হ'ব পাৰে, সেয়ে জিৰণি লওক। আজিৰ শুভ সংকেত, আজি সেউজীয়া ৰঙৰ কাপোৰ পিন্ধিলে আপোনাৰ মাজত ইতিবাচক শক্তিৰ সঞ্চাৰ হ'ব। দুপৰীয়া ১:৩০ বজাৰ পৰা ২:৩০ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। আজি প্ৰকৃতিৰ সান্নিধ্যত অলপ সময় কটাওক, সেয়া আপোনাৰ বাবে শ্ৰেষ্ঠ ঔষধ। আজিৰ প্ৰশ্ন আপোনাৰ কি লাগে? জীৱনত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম বেছি প্ৰয়োজনীয় নে পৰিস্থিতি অনুযায়ী সলনি হোৱাৰ ক্ষমতা? কমেণ্টত জনাব বন্ধুসকল। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি সম্ভৱ নহয় তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় বৃষ ৰাশিৰ জাতক জাতিকা, আজি ১৩ জুলাই আপাতকৰ বাবে আত্মবিশ্লেষণৰ দিন। চন্দ্ৰ আজি আপোনালোকৰ দ্বিতীয় স্থান অৰ্থাৎ মিথুন ৰাশিত মৃগশিৰা নক্ষত্ৰত ভ্ৰমণ কৰি আছে। গ্ৰহৰ এই অৱস্থানৰ বাবে আপোনালোকে কেতিয়াবা নিজৰ ক্ষমতাৰ ওপৰত সন্দেহ কৰিব পাৰে বা আত্মবিশ্বাস অলপ কমি যোৱা যেন অনুভৱ কৰিব পাৰে। আপোনালোকে ডাঙৰ সপোন দেখে, যিটো অতি ভাল কথা। কিন্তু সেই সপোনবোৰ পূৰণ হ'বলৈ পলম হ'লে আপোনালোক অলপ বিমূৰত পৰে। আজিৰ দিনটোৱে আপোনালোকক ব্যৱহাৰিক হ'বলৈ পৰামৰ্শ দিছে। লক্ষ্যত উপনীত হ'বলৈ খৰখেদাকৈ কাম নকৰিব, বৰঞ্চ লাহে লাহে আৰু দৃঢ় পদক্ষেপ লৈ আগবাঢ়িব। আপোনালোকৰ চাৰিওফালে এনে লোকক ৰাখিব যিয়ে আপোনালোকক ইতিবাচক শক্তি দিব আৰু মন প্ৰফুল্ল ৰাখিব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। শিক্ষাৰ্থী বন্ধুসকল, আজি পঢ়া-শুনাত মনোযোগ দিয়াটো অলপ কঠিন হ'ব পাৰে। মনলৈ বহু চিন্তা আহিব, কিন্তু ভয় নকৰিব।
আজি কোনো কঠিন বিষয় বুজিবলৈ চেষ্টা কৰাতকৈ পুৰণি পঢ়াখিনি পুনৰাবৃত্তি কৰাত গুৰুত্ব দিয়ক। যুৱ প্ৰজন্ম আৰু প্ৰেমৰ সম্পৰ্কত আজি অলপ ধৈৰ্য ধৰক। আপোনালোকৰ সঙ্গীৰ সৈতে কথা পাতোতে স্পষ্ট হ'ব। যদি কিবা ভুল বুজাবুজি আছে, তেন্তে আজি সেয়া দূৰ কৰিবলৈ চেষ্টা কৰক। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা কাম-কাজত ব্যস্ত থাকিব। ঘৰৰ কামৰ হেঁচা নল'ব। অলপ সময় নিজৰ বাবে উলিয়াই ল'ব। চাকৰি আৰু ব্যৱসায়ত আজি খৰখেদাকৈ সিদ্ধান্ত নল'ব। কামৰ গতি লেহেমীয়া হ'লেও একো নাই, কিন্তু কামৰ মানদণ্ড বজাই ৰাখিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি চকু ৰাখিব। মানসিক শান্তিৰ বাবে অলপ সময় শান্ত হৈ বহক বা ধ্যান কৰক। আজি এটা সৎকাম হিচাপে কাকো সহায় কৰক বা চৰাইক পানী খাবলৈ দিয়ক। আজিৰ শুভ ৰং বগা। দুপৰীয়া ২:৩০ বজাৰ পৰা ৫ বজালৈ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। ৰাহুৰ প্ৰভাৱৰ বাবে মনৰ অস্থিৰতা কমাবলৈ অলপ সময় জিৰণি ল'ব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্ন আপোনালোকৰ কি লাগে? জীৱনত ডাঙৰ সফলতা পাবলৈ ভাগ্যৰ লগ বেছি দৰকাৰী নে কঠোৰ পৰিশ্ৰম? কমেণ্টত জনাব। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। সম্ভৱ হ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মেষ ৰাশিৰ পৰা মিথুন ৰাশিলৈ যোৱা সকলো মিথুন ৰাশিৰ জাতক জাতিকা, আজি ১৩ জুলাই আপোনালোকৰ বাবে কৃতজ্ঞতা আৰু আনন্দৰ দিন। আজি চন্দ্ৰ আপোনালোকৰ নিজৰ ৰাশি মিথুন ৰাশিত আৰু মৃগশিৰা নক্ষত্ৰত বিৰাজমান। আপোনালোকৰ ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনালোকৰ স্বভাৱত এক ধৰণৰ কোমলতা আৰু সংবেদনশীলতা আনিব। আজি আপোনালোকে নিজৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ প্ৰতি গভীৰ মৰম অনুভৱ কৰিব। কেৱল আপোনালোকৰ সম্পৰ্কৰ বাবেই নহয়, আপোনালোকৰ সুস্বাস্থ্যৰ বাবেও আজি ঈশ্বৰক ধন্যবাদ জনাব। আজিৰ দিনটো সেইসকল লোকৰ বাবে কিবা ভাল কৰাৰ দিন, যিসকলে আপোনালোকক জীৱনত কেতিয়াবা নহয় কেতিয়াবা সহায় কৰিছে। কৃতজ্ঞতা প্ৰকাশ কৰিলে আপোনালোকে মনৰ পৰা বহুত পাতল আৰু সুখী অনুভৱ কৰিব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত মনোযোগ বৃদ্ধি কৰাৰ দিন। মৃগশিৰা নক্ষত্ৰৰ চন্দ্ৰই আপোনালোকক নতুন কিবা শিকিবলৈ অনুপ্ৰাণিত কৰিব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা সকলৰ বাবে আজিৰ দিনটো অতি সুন্দৰ। আপোনালোকৰ সঙ্গীৰ সৈতে সম্পৰ্ক অধিক গাঢ় হ'ব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰৰ পৰিৱেশ আনন্দময় কৰি ৰখাৰ দিন। পৰিয়ালৰ সৈতে সময় কটালে আপোনালোকে বহুত শান্তি পাব। চাকৰি আৰু ব্যৱসায়ত আজি আপোনালোকে নিজৰ কামৰ ফল পাব। উচ্চপদস্থ বিষয়াৰ পৰা প্ৰশংসা পাব আৰু ব্যৱসায়ত নতুন সুযোগ আহিব। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ যত্ন ল'ব আৰু সম্ভৱ হ'লে অলপ সময় ধ্যান কৰিব। আজিৰ শুভ সময় বিয়লি ৪ বজাৰ পৰা ৫ বজাৰ ভিতৰত। আজি হালধীয়া ৰং আপোনালোকৰ বাবে ভাগ্যশালী হ'ব। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰক। গুৰু গ্ৰহৰ প্ৰভাৱৰ বাবে আজি ধ্যান কৰিলে আপোনালোকে মানসিক স্পষ্টতা পাব। বন্ধুসকল, আজিৰ আমাৰ প্ৰশ্নটো হ'ল, জীৱনত আপোনালোকক আটাইতকৈ বেছি সহায় কৰা ব্যক্তিজন কোন তেওঁৰ নাম কমেণ্টত অৱশ্যে জনাব। লগতে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰিয় কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি ১৩ জুলাই সোমবাৰ। চন্দ্ৰ আজি আপোনাৰ ৰাশিৰ পৰা দ্বাদশ মিথুন ৰাশিত মৃগশিৰা নক্ষত্ৰত অৱস্থান কৰিছে। আজিৰ দিনটো আপোনাৰ বাবে অলপ মানসিক চাপৰ হ'ব পাৰে। কামৰ হেঁচা আৰু পৰিয়ালৰ সদস্যসকলৰ প্ৰত্যাশাই আপোনাক অলপ বিচুতি কৰিব পাৰে। কিন্তু মনত ৰাখিব, আপোনাৰ পৰিয়াল সদায় আপোনাৰ লগত আছে। সেয়েহে ধৈৰ্য ধৰি আৰু হাঁহি মুখেৰে দায়িত্ববোৰ পালন কৰক। আজি পৰিয়ালৰ ক্ষেত্ৰত আপুনি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলগীয়া হ'ব পাৰে। বিভিন্ন শ্ৰেণীৰ লোকৰ বাবে পৰামৰ্শ শিক্ষাৰ্থীসকলে আজি পঢ়া-শুনাত অধিক মনোযোগ দিব লাগে। যুৱক-যুৱতীসকলে আজি আৱেগিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগে। গৃহিণীসকলৰ বাবে আজি পৰিয়ালৰ সৈতে আনন্দৰ দিন। চাকৰি আৰু ব্যৱসায়ত আজি কোনো খৰধৰ সিদ্ধান্ত নল'ব। জ্যেষ্ঠ নাগৰিকসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব। আৰু পুৰণি বন্ধুৰ সৈতে কথা পাতি মন পাতল কৰিব। আজি ৰঙা ৰঙৰ ব্যৱহাৰ পৰিহাৰ কৰক, কাৰণ ই আপোনাৰ মানসিক চাপ বৃদ্ধি কৰিব পাৰে। সন্ধিয়া ৬:২৫ পৰা ৮:১৫ লৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। আজি পুৰণি বন্ধুৰ সৈতে যোগাযোগ কৰা বা তেওঁলোকক লগ কৰাটো আপোনাৰ বাবে শ্ৰেষ্ঠ উপায়। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্ন, আপোনাৰ জীৱনৰ আটাইতকৈ কঠিন সময়ত আপোনাক সাহস দিয়া সেই বিশেষ ব্যক্তিজন কোন? কমেণ্টত জনাব। ভিডিঅ'ৰ আৰম্ভণিতে QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক,
ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰক। প্ৰিয় সিংহ ৰাশিৰ জাতকসকল, আজি 13 জুলাই আপোনালোকৰ বাবে এক বিশেষ দিন। চন্দ্ৰ মিথুন ৰাশি আৰু মৃগশিৰা নক্ষত্ৰত থকাৰ বাবে আপুনি জীৱনত এক ধৰণৰ শান্তি আৰু ভাৰসাম্য অনুভৱ কৰিব। আজিৰ দিনটোত আপুনি সকলো কাম যুক্তিৰে কৰিবলৈ চেষ্টা কৰক। যদি কোনো কাম কঠিন যেন লাগে তেন্তে আপোনাৰ বিশ্বাসী লোকসকলৰ পৰা সহায় ল'বলৈ সংকোচ নকৰিব। আজি কোনো ডাঙৰ প্ৰতিশ্ৰুতি নিদিব, কাৰণ ই পৰিস্থিতি জটিল কৰি তুলিব পাৰে। জীৱন সদায় সহজ নহয়, কিন্তু ধৈৰ্য ধৰিলে সকলো সমস্যা সমাধান হয়। বিভিন্ন বয়সৰ লোকৰ বাবে নিৰ্দেশনা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি পঢ়া-শুনাৰ লগতে অধ্যয়নৰ দিন। এখন ভাল কিতাপ পঢ়িলে আপোনাৰ জ্ঞান বৃদ্ধি পাব আৰু মন শান্ত হ'ব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত আজি ৰাহুৰ প্ৰভাৱৰ বাবে কিছু ভুল বুজাবুজি হ'ব পাৰে, গতিকে শান্ত হৈ থকাই ভাল। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কাম-কাজ পৰিকল্পনা কৰাৰ দিন। পৰিয়ালৰ সৈতে মৰমেৰে কথা পাতক। ব্যৱসায় আৰু চাকৰিজীৱীসকলৰ বাবে আজি সাৱধানতা অৱলম্বন কৰাৰ দিন। কাকো অন্ধভাৱে বিশ্বাস নকৰিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব আৰু অলপ সময় ধ্যান কৰিব। আজি দুপৰীয়া ৩ বজাৰ পৰা ৪ বজালৈ সময়খিনি আপোনাৰ বাবে শুভ। কমলা ৰং আজি আপোনাৰ বাবে ভাগ্যশালী হ'ব। আজি এখন ভাল কিতাপ পঢ়াটো আপোনাৰ বাবে এক পুণ্যৰ কাম হ'ব। বন্ধুসকল, আজি আমাৰ প্ৰশ্নটো হ'ল, আপোনাৰ মতে জীৱনত ভাগ্য ডাঙৰ নে কৰ্ম? আপোনাৰ মতামত কমেণ্টত জনাব। এই তথ্য আপোনালোকৰ ওচৰলৈ আনিবলৈ আমি বহুত কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডৰ জৰিয়তে দান দি আমাক সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰিয় কন্যা ৰাশিৰ জাতক-জাতিকাসকল, আজি 13 জুলাই সোমবাৰ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হোৱাৰ প্ৰয়োজন আছে। চন্দ্ৰ আজি মিথুন ৰাশি আৰু মৃগশিৰা নক্ষত্ৰত অৱস্থান কৰিছে। গ্ৰহৰ এই অৱস্থানৰ বাবে আপোনাৰ পুৰণি কোনো স্বাস্থ্যজনিত সমস্যাই পুনৰ আমনি কৰিব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ তৰফৰ পৰা আমাৰ পৰামৰ্শ হ'ল যে ঘৰুৱা চিকিৎসাৰ ওপৰত নিৰ্ভৰ নকৰিব। যদি কিবা অসুবিধা অনুভৱ কৰে তেন্তে সোনকালে এজন বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক। আজি অলপ খৰচ হ'লেও স্বাস্থ্যৰ সৈতে আপোচ নকৰিব। দিনটোৰ শেষৰ ফালে আপুনি নিশ্চয় ভাল অনুভৱ কৰিব। বিভিন্ন বয়সৰ লোকৰ বাবে পৰামৰ্শ শিক্ষাৰ্থীসকল, আজি পঢ়া-শুনাৰ লগতে শৰীৰৰ আৰামৰ প্ৰতিও গুৰুত্ব দিয়ক। যদি ভাগৰুৱা লাগে তেন্তে জিৰণি লওক। যুৱক-যুৱতী আৰু কৰ্মৰত লোকসকল, আজি কৰ্মক্ষেত্ৰত মানসিক চাপ পৰিহাৰ কৰক। কামৰ মাজত সৰু সৰু বিৰতি লওক। গৃহিণীসকল, আজি পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ যত্ন লোৱাৰ লগতে নিজৰ স্বাস্থ্যৰ প্ৰতিও সচেতন হওক। ব্যৱসায়ীসকল, আজি কিবা নতুন শখ বা হবি গঢ়ি তোলক, যিয়ে আপোনাৰ মনক প্ৰশান্তি দিব। বয়োজ্যেষ্ঠসকল, আজি বাহিৰৰ খাদ্য পৰিহাৰ কৰক আৰু সময়মতে ঔষধ সেৱন কৰক। আজি দুপৰীয়া ২ বজাৰ পৰা ৩ বজাৰ ১৫ মিনিটৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। এই সময় আপোনাৰ বাবে শুভ। আজি একুৱা ব্লু বা পাতল নীলা ৰঙে আপোনাক ইতিবাচক শক্তি দিব। আজি কোনো দৰিদ্ৰ লোকক পানী বা ফল দান কৰাটো পুণ্যৰ কাম বুলি গণ্য। বন্ধুসকল, আজি আমাৰ প্ৰশ্নটো হ'ল, আপোনাৰ মতে জীৱনত সফল হ'বলৈ ভাগ্য নে কঠোৰ পৰিশ্ৰম বেছি প্ৰয়োজনীয়? কমেণ্টত জনাব। এই চেনেলটোকো সমৰ্থন কৰিবলৈ ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে অনুদান আগবঢ়াওক। যদি সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰিয় তুলা ৰাশিৰ জাতক-জাতিকাসকল, আজি 13 জুলাই সোমবাৰ। আজি চন্দ্ৰ আপোনাৰ ভাগ্যস্থান মিথুন ৰাশি আৰু মৃগশিৰা নক্ষত্ৰত অৱস্থান কৰিছে। গ্ৰহৰ এই অৱস্থানে আপোনাক আপোনাৰ সমস্যাবোৰৰ গভীৰতালৈ গৈ সমাধান বিচাৰিবলৈ প্ৰেৰণা দিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত লওঁতে খৰখেদাই নকৰিব। ধৈৰ্য ধৰাটো অতি প্ৰয়োজনীয়। সকলো কাম স্বাভাৱিক গতিত হ'বলৈ দিয়ক। সময়ৰ লগে লগে সকলো ঠিকে লাগিব। অৰ্থহীন বস্তুবোৰৰ পৰা আঁতৰি থাকিবলৈ আজি এটা ভাল দিন। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব চাওঁ আহক। শিক্ষাৰ্থীসকলৰ বাবে আজি একাগ্ৰতা বৃদ্ধিৰ দিন। পঢ়া-শুনাৰ বাধা আঁতৰিব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা সকলৰ বাবে আজি মুকলি আলোচনাৰ দিন। সংগীৰ সৈতে মন খুলি কথা পাতক। গৃহিণীসকলৰ বাবে আজি ঘৰৰ কাম-কাজ সুচাৰুৰূপে কৰিবলৈ ভাল দিন। কৰ্মচাৰী আৰু ব্যৱসায়ীসকলৰ বাবে আজি ধৈৰ্য ধৰাটোৱেই সফলতাৰ চাবিকাঠি। বয়োজ্যেষ্ঠসকলে আজি নিয়মীয়াকৈ ব্যায়াম কৰক আৰু স্বাস্থ্যৰ প্ৰতি যত্ন লওক। আজি পুৱা 11 বজাৰ পৰা 12 বজালৈ সময়টো অতি শুভ। এই সময়ত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক।
আজিৰ ভাগ্যশালী ৰং হ'ল সমুদ্ৰৰ দৰে সেউজীয়া। আজি কোনো দৰিদ্ৰ লোকক পানী বা শীতল পানীয় খোৱাটো এটা পুণ্যৰ কাম হ'ব বন্ধুসকল। আজিৰ এটা জ্যোতিষীয় প্ৰশ্ন। আপুনি কি ভাবে, জীৱনত ভাগ্য নে পৰিশ্ৰম, কোনটো বেছি গুৰুত্বপূৰ্ণ? আপোনাৰ মতামত কমেণ্টত জনাওক। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে চেনেলটোক সহায় কৰক। যদি সহায় কৰিব নোৱাৰে তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰক। প্ৰিয় বৃশ্চিক ৰাশিৰ ব্যক্তিসকল, আজি 13 জুলাই আপোনাৰ দৈনন্দিন জীৱনত এক নতুন উৎসাহ আৰু পৰিৱৰ্তন অনাৰ দিন। আজি চন্দ্ৰ মিথুন ৰাশি আৰু মৃগশিৰা নক্ষত্ৰত থকাৰ বাবে আপোনাৰ সুপ্ত প্ৰতিভাক পুনৰ জগাই তোলাৰ বাবে এয়া এক সুন্দৰ সুযোগ। লোকজ্জাৰ ভয় এৰি যিবোৰ কাম আপুনি বহু বছৰ ধৰি পিছুৱাই থৈছিল, সেইবোৰ আজি পুনৰ আৰম্ভ কৰক। আজি আপোনাৰ কথা-বতৰাত এক বিশেষ আকৰ্ষণ থাকিব, যিয়ে কৰ্মক্ষেত্ৰত আপোনাক সফল কৰি তুলিব। বিভিন্ন শ্ৰেণীৰ লোকৰ বাবে আজিৰ দিনটো, ছাত্ৰ-ছাত্ৰীৰ বাবে নতুন কিবা শিকিবলৈ আজিৰ দিনটো অতি উত্তম। আপোনাৰ মনোযোগ বৃদ্ধি পাব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে আজিৰ দিনটো অতি আনন্দদায়ক। সংগীৰ সৈতে মুকলিকৈ কথা পাতিলে সম্পৰ্ক অধিক গাঢ় হ'ব। গৃহিণীসকলৰ বাবে আজি ঘৰৰ পৰিৱেশ আনন্দময় কৰি তোলাৰ দিন। পৰিয়ালৰ সৈতে হাঁহি-স্ফূৰ্তি কৰি সময় কটাওক। কৰ্মক্ষেত্ৰত আপোনাৰ নতুন চিন্তাধাৰাই আপোনাক সফলতা প্ৰদান কৰিব। নতুন ধাৰণা আগবঢ়াবলৈ কুণ্ঠাবোধ নকৰিব। বয়োজ্যেষ্ঠসকলে আজি শান্ত সংগীত শুনি মন প্ৰফুল্লিত ৰাখিব লাগে, যাতে শনিৰ প্ৰভাৱৰ বাবে হোৱা মানসিক ক্লান্তি দূৰ হয়। আজিৰ শুভ সংকেত, আজি নীলা ৰং আপোনাৰ বাবে ভাগ্যশালী। বিয়লি 4 বজাৰ পৰা 5 বজাৰ সময়খিনি আপোনাৰ বাবে শ্ৰেষ্ঠ। আজি কাৰোবাক সহায় কৰা বা কাৰোবাক মৰমেৰে মাত মতাটো আপোনাৰ বাবে এক পুণ্যৰ কাম হ'ব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্ন। আপোনাৰ মতে জীৱনত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম বেছি প্ৰয়োজনীয় নে সঠিক সময়ত লোৱা সিদ্ধান্ত? আপোনাৰ মতামত কমেণ্টত জনাব। ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। যদি আপুনি আমাৰ কাম ভাল পাইছে, তেন্তে স্ক্ৰীনত দিয়া QR কোডৰ জৰিয়তে আমাক সহায় কৰক। প্ৰিয় ধনু ৰাশিৰ জাতক-জাতিকাসকল, আজি 13 জুলাই সোমবাৰ আপোনালোকৰ বাবে এক অতি শান্ত আৰু ইতিবাচক দিন। চন্দ্ৰ আজি মিথুন ৰাশিৰ মৃগশিৰা নক্ষত্ৰত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ মানসিক শান্তি বৃদ্ধি পাব আৰু জীৱনৰ প্ৰতি এক নতুন উৎসাহ জাগিব। আপুনি আজি নিজকে এক ভাৰসাম্যপূৰ্ণ অৱস্থাত অনুভৱ কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ পৰামৰ্শ অনুসৰি আজি নেতিবাচক চিন্তা আৰু নেতিবাচক মানুহৰ পৰা আঁতৰি থাকক, যাতে আপোনাৰ মানসিক শান্তি অটুট থাকে। যিবোৰ পৰিস্থিতিয়ে আপোনাৰ শান্তি বিঘ্নিত কৰিব পাৰে, সেইবোৰৰ পৰা আঁতৰি থকাই ভাল। নিজৰ কামবোৰ সুচাৰুৰূপে সম্পন্ন কৰিবলৈ আজি পৰ্যাপ্ত জিৰণি লওক। বিভিন্ন বয়সৰ লোকৰ বাবে, পৰামৰ্শ শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো অধ্যয়নৰ বাবে অতি উত্তম। যুৱক-যুৱতীসকলে আজি নিজৰ দক্ষতা বৃদ্ধিৰ বাবে সময় দিব পাৰে। গৃহিণীসকলে আজি পৰিয়ালৰ সৈতে আনন্দময় সময় কটাৰ সুযোগ পাব। চাকৰি আৰু ব্যৱসায়ত আজি আপুনি আপোনাৰ পৰিশ্ৰমৰ ফল পাব। জ্যেষ্ঠ নাগৰিকসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক। আজিৰ দিনটোৰ এক সজ কাম হিচাপে আপোনাৰ দৃষ্টিকোণত থকা ভাল বস্তুবোৰৰ বাবে ঈশ্বৰক ধন্যবাদ জনাওক। আজি হালধীয়া ৰং আপোনাৰ বাবে শুভ। সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। বন্ধুসকল, আজিৰ এক জ্যোতিষীয় প্ৰশ্ন। আপোনাৰ মতে জীৱনত সুখী হ'বলৈ কি আটাইতকৈ বেছি প্ৰয়োজন? আপোনাৰ মতামত কমেণ্টত জনাওক। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে চেনেলটোক সহায় কৰক। ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। মকৰ ৰাশিৰ জাতক-জাতিকাসকল, আজি 13 জুলাই আপোনালোকৰ বাবে কৃতজ্ঞতা আৰু আনন্দৰ দিন। চন্দ্ৰই মিথুন ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ মনত পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সৈতে সময় কটোৱাৰ ইচ্ছা জাগিব। আজি আপুনি আপোনাৰ আপোনজনৰ পৰা যি মৰম পাব, সেয়া আপোনাৰ বাবে অমূল্য। আপুনি যিমান বেছি কৃতজ্ঞতা প্ৰকাশ কৰিব, সিমান বেছি সুখী অনুভৱ কৰিব। আজি পৰিয়ালৰ কোনো সদস্যৰ পৰা আপুনি এক সুখবৰ পাব পাৰে, যিয়ে ঘৰত আনন্দৰ পৰিৱেশ সৃষ্টি কৰিব। বিভিন্ন শ্ৰেণীৰ লোকৰ বাবে পৰামৰ্শ শিক্ষাৰ্থীসকলৰ বাবে আজি নতুন কিবা শিকাৰ দিন। যুৱক-যুৱতীসকলে সম্পৰ্কত স্পষ্টতা আনিব পাৰে। গৃহিণীসকলে ঘৰৰ পৰিৱেশ অধিক সুন্দৰ কৰি তুলিব পাৰে। ব্যৱসায়ী আৰু কৰ্মচাৰীসকলে দলবদ্ধভাৱে কাম কৰি সফলতা লাভ কৰিব পাৰে। জ্যেষ্ঠ নাগৰিকসকলে আজি পুৰণি স্মৃতি ৰোমন্থন কৰি শান্তিত থাকিব পাৰে।
আজি ৰংটো আপোনাৰ বাবে শুভ। দুপৰীয়া 3:30 বজাৰ পৰা 5 বজাৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। আজি কাৰোবাক অলপ সহায় কৰি পুণ্য অৰ্জন কৰক। তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক। বন্ধুসকল, আজিৰ প্ৰশ্ন: আপোনাৰ জীৱনৰ আটাইতকৈ সুখৰ মুহূৰ্তটো কি আছিল? কমেণ্টত জনাওক। এই চেনেলটোক আগুৱাই নিবলৈ ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি আমাক সহায় কৰক। যদি দান দিব নোৱাৰে, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰিয় কুম্ভ ৰাশিৰ জাতক জাতিকা, আজি 13 জুলাই সোমবাৰ। চন্দ্ৰ আজি আপোনাৰ পঞ্চম ঘৰত অৰ্থাৎ মিথুন ৰাশিত মৃগশিৰা নক্ষত্ৰত অৱস্থান কৰিছে। আজি আপুনি আপোনাৰ কামৰ অগ্ৰাধিকাৰ পুনৰ নিৰ্ধাৰণ কৰিবলগীয়া হ'ব পাৰে, যাৰ বাবে অলপ মানসিক চাপ বা হতাশাবোধ হ'ব পাৰে। একেলগে বহু কামত ব্যস্ত থকাৰ বাবে কৰ্মক্ষেত্ৰ আৰু ঘৰৰ মাজত ভাৰসাম্য ৰখাত অসুবিধা হ'ব পাৰে। কিন্তু যদি আপুনি আপোনাৰ দায়িত্বসমূহ বুজি পাই একাগ্ৰতাৰে কাম কৰে, তেন্তে আজিৰ দিনটো অতি সুন্দৰ হ'ব পাৰে। এতিয়া অলপ ধৈৰ্য ধৰক। পৰিস্থিতি সোনকালেই স্বাভাৱিক হৈ পৰিব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব চাওঁ আহক। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়াত মনোযোগ দিয়াটো প্ৰয়োজনীয়। নতুন কিবা শিকিবলৈ আগ্ৰহ বাঢ়িব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত আজি কিছু ভুল বুজাবুজি হ'ব পাৰে, সেয়েহে শান্ত হৈ কথা পাতক। গৃহিণীসকলৰ বাবে আজি পৰিয়ালৰ হৈ কটোৱা সময়খিনি অতি আনন্দদায়ক হ'ব। চাকৰি আৰু ব্যৱসায়ত আজি কামৰ হেঁচা বাঢ়িব, কিন্তু আপোনাৰ কঠোৰ পৰিশ্ৰমে সফলতা আনিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব আৰু পৰিয়ালৰ সৈতে সময় কটাব, যিয়ে আপোনাক মানসিক শান্তি দিব। আজি পৰিয়ালৰ সৈতে সময় কটোৱাটোৱেই আপোনাৰ বাবে শ্ৰেষ্ঠ উপায়। আজি ফিৰোজা ৰঙৰ কাপোৰ পিন্ধিলে মানসিক চাপ কম হ'ব। সন্ধিয়া 6:45 পৰা 7:45লৈ সময়খিনি আপোনাৰ বাবে আটাইতকৈ ভাগ্যশালী। বন্ধুসকল, আজিৰ এটা জ্যোতিষীয় প্ৰশ্ন: আপোনাৰ মতে জীৱনত সফল হ'বলৈ কি বেছি প্ৰয়োজনীয়, আপোনাৰ পৰিশ্ৰম নে ভাগ্য? কমেণ্টত জনাব। এই মাৰ্গদৰ্শন আপোনালোকলৈ আনিবলৈ আমি বহুত কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি দান দিব নোৱাৰে, তেন্তে লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় মীন ৰাশিৰ জাতকসকল, আজি 13 জুলাই আপোনালোকৰ বাবে এক অতি শান্ত আৰু সমৃদ্ধিৰ দিন। চন্দ্ৰ আজি আপোনালোকৰ চতুৰ্থ স্থানত মিথুন ৰাশিত মৃগশিৰা নক্ষত্ৰত ভ্ৰমণ কৰি আছে। আপোনালোকৰ ৰাশিৰ অধিপতি গুৰু কৰ্কট ৰাশিত অতি শক্তিশালী অৱস্থাত থকাৰ বাবে আজি আপোনালোকে মানসিক শান্তি আৰু পাৰিবাৰিক সুখ লাভ কৰিব। আজি আপোনালোকৰ পাৰিবাৰিক জীৱন অতি সুস্থিৰ হৈ থাকিব আৰু আপোনজনৰ সৈতে সম্পৰ্ক অধিক দৃঢ় কৰিবলৈ আজিৰ দিনটো অতি উত্তম। কৰ্মক্ষেত্ৰতো আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফল অৱশ্যেই পাব। ভৱিষ্যতৰ পৰিকল্পনা কৰিবলৈ আজিৰ দিনটো সৰ্বোত্তম। বিভিন্ন বয়সৰ লোকৰ বাবে নিৰ্দেশনা শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়া-শুনাৰ পৰিকল্পনা কৰিবলৈ অতি ভাল দিন। আপোনালোকৰ মনোযোগ বৃদ্ধি পাব। যুৱ প্ৰজন্মৰ বাবে আজি সম্পৰ্কত মধুৰতা অনাৰ দিন। আপোনালোকৰ সঙ্গীৰ সৈতে মন খুলি কথা পাতক। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামত আনন্দ পাব। পৰিয়ালৰ সৈতে সময় কটালে মানসিক শান্তি লাভ কৰিব। কৰ্ম আৰু ব্যৱসায়ত আজি আপোনালোকে নিজৰ কামৰ উচিত প্ৰাপ্য পাব। উচ্চপদস্থ বিষয়াৰ পৰা প্ৰশংসা পোৱাৰ সম্ভাৱনা আছে। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। পাতল আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰাটো আপোনালোকৰ বাবে উপকাৰী হ'ব। আজি এটা সৎ কাম হিচাপে নিজ হাতেৰে এটা পুষ্টিকৰ আহাৰ বনাই পৰিয়ালৰ সৈতে আনন্দৰে গ্ৰহণ কৰক। আজি ৰঙা ৰঙৰ কাপোৰ বা বস্তু ব্যৱহাৰ কৰিলে আপোনালোকৰ উৎসাহ বৃদ্ধি পাব। দুপৰীয়া 2 বজাৰ পৰা 3:30ৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। এই সময়টো আপোনালোকৰ বাবে অতি ভাগ্যশালী। শনিৰ প্ৰভাৱ থকাৰ বাবে ধ্যান কৰিলে মন শান্ত থাকিব। আজিৰ প্ৰশ্ন: আপোনালোকে কি ভাবে, জীৱনত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম বেছি প্ৰয়োজনীয় নে সঠিক সময়ত লোৱা সিদ্ধান্ত? কমেণ্টত জনা বন্ধুসকল। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।